আহি আপোনালোকক পালোঁ ভোজনালয় সেইদিনাখনি ভোজনালয় দেখুৱাইছিলোঁ কিন্তু আজি ভোজনালয়ৰ পৰিৱেশ চাওক কেনেকুৱা লাইট চাইট দি থৈছে ৰাতিৰ পৰিৱেশ এয়া হৈছে আৰু আপোনালোকক গোটেইবোৰ নাই দেখা ঝলক এটা দেখুৱাইছোঁ কাইলৈৰ পৰা গোটেইখিনি দেখুৱাম যিহেতু প্ৰতিটো বস্তু অকণমান দেখুৱাইছোঁ এইটো ভোজনালয়ৰ দৃশ্য চাওক 300জন ৰন্ধনকৰ্মী আৰু 300 চৌকা একেলগে ভোজনালয়ৰ দৃশ্য এয়া বনি আছে ইমানটো ডাঙৰ চৌকাত এইফালে বনি আছে দেখিছে এইফালে গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম এতিয়া এইফালে আছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন যোৰহাটত এবাৰ এৰালতলি পথাৰত আজি কাইলৈ তেতিয়াহ'লে কিমানৰ কাৰণে বনিব চাওক আজিৰ কাৰণেই বনিছে ইমানখিনি এয়া সকলো ৰন্ধনকৰ্মী লাগি আছে বাপ আই সমস্ত আৰু এবাৰ অধিৱেশনত অকণমান উন্নত কৰিছে এইটো নতুনকৈ ষ্টাইল এটা দিছে একদম পুৰা ভাত আৰু দাইল নিব নহয় এখন ভাত আৰু দাইল নিবৰ কাৰণে এইখন দেখিছে একদম বাহন সৃষ্টি কৰি দিছে এইখন হৈছে অন্ন বাহন আৰু ইয়াতে যাব দাইল আৰু ভাত এইখন এনেকুৱা ঢেৰ আছে কিমানখন ইয়াত দিছে 500মান আছে বৰপ্ৰসাদ বুলি কয় বা সিদ্ধ অন্ন বুলি কয় না যুগান্তৰৰ ইতিহাস দিবাকৰৰ স্বনিৰ্দিষ্ট অৱধাৰিত গতিৰ কোনো ক্ষণত কুসুম্বৰে ভাবিছিল নে সেই লৱণ কোমল জীৱনৰ ভৰত খহি পৰিব মৃন্ময় মূৰ্তি প্ৰতিমা